Hello everyone. So মই আন এটি ভিডিও তোমালোকৰ মাজলৈ লৈ আহিছো আৰু এটি ভাল খবৰ তোমালোকৰ মাজলৈ লৈ আহিছো বিশেষকৈ যিখিনি CW 2025 ৰ এক্সপেৰিয়েন্স আৰু যিসকলে আমাৰ ডিটি কাউন্সেলিংৰ থ্ৰুৰে আৰু প্ৰায় 7খন ইঞ্জিনিয়াৰিং কলেজত এডমিশন লৈছে বা ইচ্ছা প্ৰকাশ কৰিছে ঠিক আছে কাৰণ কি তোমালোকে এটা কথা গম পোৱা যে আমাৰ অলৰেডি এডমিশন প্ৰসেসটো হৈ গল প্ৰায় আমাৰ তিনিটা কাউন্সেলিং হল এই বছৰ হৈ কিনে তোমালোকৰ 8 আগষ্ট 2025 ত আমাৰ এডমিশন প্ৰসেসটো কমপ্লিট হৈ গল So এতিয়া বহুতখিনি স্টুডেন্টস মানে এনেকুৱা মোক কমেন্ট কৰিছে যে দাদা মানে তাত দুটা ক্যাটাগৰি আছে এটা হল যিসকলে এই তিনিটা কাউন্সেলিংত হয়তো কোনবা এটা কাউন্সেলিং এলটমেন্ট পাইছে বা তেওঁলোকে আপডেট কৰিব বিচাৰি আছে এন্ড দা সেকেন্ড স্টুডেন্টস সেকেন্ড ক্যাটাগৰিটো হল যে যিসকলে এলটমেন্ট হোৱাই নাই তেওঁলোকে ফাৰ্ডাৰ কাউন্সেলিং বা তেওঁলোকে স্পট কাউন্সেলিংৰ বাবে মানে ওয়েট কৰি আছে So মই কৈতো যে এই বছৰ যেহেতু ফৰ্থ কাউন্সেলিংৰ ডেটটো দিম বুলি তেওঁলোকে এনাউন্স কৰিছিল বাট এতিয়ালৈ দিয়া নাই and আমাৰ প্ৰায় এদিন আগত তেওঁলোকে স্পট কাউন্সেলিংৰ ডেটটো এনাউন্স কৰি দিলে So most probably তোমালোকৰ ফৰ্থ কাউন্সেলিংটো এতিয়ালৈ নহব কাৰণ কি যেহেতু স্পট কাউন্সেলিং হ'ব তো এবাৰ নহব যত আগত আমাৰ পাঁচটাকৈ কাউন্সেলিং হৈছিলে বাট এবাৰ আমাৰ তিনিটা কাউন্সেলিংতে সীমিত হৈ গল তো কিছুমান ধৰিলোৱা যিখিনি ষ্টুডেন্টছে আপডেট কৰিম বুলি ভাবি আছিল এতিয়া তো তেওঁলোকৰ কাৰণে অলপমান খবৰটো কিছু দুখজনক হ'ব পাৰে কাৰণ কি তেওঁলোকে নেক্সট ফাৰ্ডাৰ কাউন্সেলিংত তেওঁলোকে স্থান নাপায় যিখন কলেজত এডমিশন লৈ ললে 8 আগষ্ট 2025 ত যিখন কলেজত এডমিশন ললে তো সেইখনতে তোমালোকে নিজৰ ইঞ্জিনিয়াৰিং কেৰিয়াৰটো ষ্টাৰ্ট কৰিব লাগিব বাট পিছলৈ বহুতখিনি চান্সেছ আছে মই কম বাৰু কেনেকৈ চেঞ্জ কৰিব পাৰি ওকে তো এতিয়ালৈ তোমালোকে এইখন 3 নম্বৰ কাউন্সেলিংত যিখন তুমি সিট মানে পালা যিখন কলেজত সেইখনতে তোমালোকৰ ইঞ্জিনিয়াৰিংৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব লাগিব এতিয়া এণ্ড দা নেক্সট থিং এবাউট দা স্পট কাউন্সেলিং যেটো এটা আমাৰ মেইন টপিক আৰু বহুতখিনি ষ্টুডেণ্টে মোক খুদি আছিল যে কেতিয়া হ'ব সো স্পট কাউন্সেলিং নোটিছটো ওলালে যে আমাৰ 14 আগষ্ট 2025 ত আমাৰ স্পট কাউন্সেলিংটো হ'ব and the time will be from 12 PM to 1 PM okay so 12 PM to 1 PM or ভিতৰত তোমালোকৰ সেই ৰেসপেক্টিভ কলেজ খনত তোমালোকৰ ভেৰিফিকেশন চলিব প্ৰায় 2 PM ৰ পৰা তোমালোকৰ এডমিশন চলিব and তাত তোমাৰ ফাৰ্স্ট কাম ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া হ'ব যে কোনে প্ৰথমত গৈ পায় তাৰ লগতে ৰেংকখিনি চেক কৰি তোমালোকৰ এটা ব্ৰাঞ্চ এটা তোমালোকক দিয়া হ'ব ঠিক আছে তো স্পট কাউন্সেলিংৰ প্ৰসেসটো তেনেকুৱা হয় সো এতিয়াও বহুতখিনি সিট খালি আছে আৰু সেই সিটত তোমালোকে এডমিশন ল'ব পাৰিবা যদি তোমালোকে এতিয়ালৈ কোনো ধৰণৰ এলটমেন্ট হোৱা নাই বাট যিখিনি এলটেড ষ্টুডেন্টস তেন্তে যদি এলটেড হৈ গৈছা এই তিনিটাত এতিয়ালৈ স্পটত তোমালোকক চান্স দিয়া নহব তো মানে সেইখিনি ষ্টুডেন্টছক দিয়া হ'ব জনে হয়তো এতিয়ালৈ এলটেড পোৱা নাই লগতে মই কৈ দিওঁ তোমালোকে ডিটি এণ্ডত ৰেজিষ্টাৰ্ড হ'ব লাগিব যিখিনি ষ্টুডেন্টছ অলৰেডি ৰেজিষ্টাৰ্ড আছিল বাট এখনো সিট পোৱা নাই তেওঁলোকে তাত যাব পাৰিবা স্পট কাউন্সেলিংত আৰু যিসকলে এতিয়ালৈ মানে CW এক্সাম দিছে বাট ৰেজিষ্টাৰ্ড কৰাই নাছিলে তেতিয়াহ'লে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তাত নোটিছখনত আছে একাউন্টছ নম্বৰ তাত 800 रुपीस দি ৰেজিষ্ট্ৰেচন কৰি তোমালোকে তাত যাব পাৰিবা সেই ৰেসপেক্টিভ কলেজখন এডমিশন এটা ল'ব পাৰিবা ঠিক আছে আৰু সেই 800 দিলেহে তোমালোকৰ কাউন্সেলিংটো চলিব আৰু লগতে মই কৈ দিওঁ ডকুমেন্টছ মই অলৰেডি আগতে কৈছিলো যে গোটেইখিনি ডকুমেন্টছ লৈ যাব লাগিব এভৰিথিং যিজন নাইজন মানে ভেৰিফিকেশনৰ সময়ত লাগে আগৰ ভিডিও বিলাকত মই দিছো সেই গোটেইখিনি ডকুমেন্টছ লৈ যাবা তোমালোকে ঠিক আছে সো আমাৰ 14 আগষ্ট 2025 ত আমাৰ স্পট কাউন্সেলিংটো চলিব তো এতিয়া তোমালোকক মই অভিনন্দন জনাইছো যিসকলে ষ্টুডেন্টছে এতিয়াও বিচাৰি আছে ইঞ্জিনিয়াৰিং সিটৰ কাৰণে তোমালোকে যোৱা মানে ভাল এডমিশন লৈ কিনে তাত এজন ইঞ্জিনিয়াৰ হোৱাৰ যিটো সপোন আছিল এটো পূৰ্ণ কৰা ঠিক আছে তো আৰু লগতে মই ফৰ্থ কাউন্সেলিং নহয় কাৰণ কি স্পট কাউন্সেলিং হলে ফৰ্থ কাউন্সেলিং আৰু নহয় তো আৰু লগতে এইটো কথা যেহেতু তোমালোকে এডমিশন লৈছে এতিয়া আৰু নতুনকৈ কোড চেঞ্জ কৰিবা এটো পসিবল নহব তো তোমালোক এই বছৰ তিনিটা কাউন্সেলিং হল তাত এডমিশন প্ৰসেসটো হৈ গল এতিয়া তোমালোকৰ নিজৰ ইঞ্জিনিয়াৰিং জাৰ্নিটো ষ্টাৰ্ট কৰিছা বহুতে ইন্ডাকশন প্ৰগ্ৰাম বিলাক এটেন্ড কৰি আছে এতিয়া সো অল দা বেষ্ট তোমালোকে নিজৰ কেৰিয়াৰটো ভালদৰে চলোৱা এণ্ড লগতে যিখিনি ষ্টুডেন্টস মানে স্পট কাউন্সেলিংত যাব তেওঁলোকৰ বাবে এটা মই অভিনন্দন জনাইছো তোমালোকে ভালে ভালে প্ৰচিডিউৰটো হৈ যাওক আৰু লগতে মই কৈ দিওঁ যে তেওঁলোকে ডিটি কৈ থৈ দিছে যে যিখিনি ভেকেন্সি লিষ্ট বা কিমান ষ্টুডেন্টস ভেকেন্ট আছে পাৰ কলেজ বা পাৰ ব্ৰাঞ্চত সেই বস্তুটো তেওঁলোকে ডিটি ৱেবছাইটত দিব বাৰু কিন্তু হেতুটো ভাল কথা বাট কিছুমান ষ্টুডেন্টছে কি হয় বহুত দূৰৰ পৰা দূৰ কলেজলৈ যাব সপোজ গুৱাহাটীৰ পৰা তোমাৰ ধেমাজি যাব লাগিল গোলাঘাট যাব লাগিল সো তেনেকুৱা কন্ডিশনত অলপ আগতীয়াকৈ প্ৰিপাৰেচন লাগে যে যিখিনি কোঅৰ্ডিনেটৰ যিখিনি থাকে আমাৰ কলেজ বিলাকত তাত তোমালোকে কল কৰি কিনে তেওঁলোকক খুদি লবা যে কিমানখিনি ভেকেন্সি আছে মই যাব পাৰিম নে সেই হিচাপত তোমালোকে গুচি যাবা ঠিক আছে কাৰণ সেই লিষ্টখন অহাত হয়তো দেৰি হ'ব পাৰে মেবি এতিয়ালৈ ওলোৱা নাই লিষ্টখন প্ৰায় ওলাই যাব যে মই আপডেটটো দি দিম আৰু তোমালোকে প্ৰায় কোঅৰ্ডিনেটৰ কলটো কৰি দিবা তো মই এই ভিডিঅ'ৰ থ্ৰুতে এইখিনি কথা ক'বলৈ আহিলো মেইনলি আমাৰ স্পট কাউন্সেলিংৰ ওপৰত যে বহুতে খুদি আছিল যে কেতিয়া হ'ব কেনেকৈ যাব পাৰিম সো ফাইনালি আমাৰ লিষ্টখন ওলাল 14 আগষ্ট 2025 ত আমাৰ
স্পট কাউন্সেলিং হ'ব এণ্ড নেক্সট থিং যে আমাৰ যিখিনি ষ্টুডেণ্টছে অলৰেডি এলটমেণ্ট হৈ গ'ল বাট তেওঁলোকে আপডেট কৰিব বিচাৰিছে ফ'ৰ্থ চ' তেওঁলোকক কৈ দিওঁ যে তোমালোকৰ বাবে সেইটো অলপ দুখজনক হ'ব পাৰে যে কোনো ধৰণৰ ফ'ৰ্থ কাউন্সেলিং এতিয়া নহয় চ' 3টা কাউন্সেলিঙে হ'ল লগত তোমালোকৰ এডমিশ্যনখিনিও হৈ গ'ল আৰু নতুন নহয় এতিয়া স্পট কাউন্সেলিংটো বাকী আছে চ' আল্টিমেটলি CWE যিখিনি কাউন্সেলিং প্ৰচেছ প্ৰায় সমাপ্ত হ'ল সমাপ্তৰ দিশে আহিছে কাৰণ দীৰ্ঘদিন ধৰি মই বনাই আছিলোঁ ভিডিঅ' প্ৰায় অলমষ্ট এইখিনি কাম হৈ গ'ল চ' নেক্সট মই আৰু এটা হয়তো লাষ্ট ভিডিঅ' এটা বনাই দিম তোমালোকৰ বাবে অভাৰঅল নিজৰ কেৰিয়াৰটোৰ বাবে ঠিক আছে চ' এণ্ড অলছ' আই থেংক যে এইখিনি ছাপৰ্ট তোমালোকে দিলা এণ্ড আই হোপ যে এই ভিডিঅ'টো ফ্ৰুইটফুল হ'ব তোমালোকৰ বাবে থেংক ইউ